গুৱাহাটীৰ খাৰঘুলিত ব্ৰহ্মপুত্ৰত সন্ধানহীন কিশোৰসহ 5 জনৰ সন্ধানত এতিয়াও NDRF আৰু SDRFে অব্যাহত ৰাখিছে অভিযান। নিখোজসকলৰ সন্ধানত পুৱাৰে পৰা পুনৰ চলিছে উদ্ধাৰ অভিযান। বুধবাৰে ঘটনাৰ পিছতে সন্ধানহীন কেইজনক বিচাৰি NDRF আৰু SDRFে অভিযান চলাইছিল যদিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। সেয়েহে আজি পুনৰ সন্ধানহীন এই 5 জনৰ সন্ধানত পুৱাৰে পৰা চলিছে উদ্ধাৰ অভিযান। উল্লেখযোগ্য যে বুধবাৰে গুৱাহাটীৰ খাৰঘুলিত ব্ৰহ্মপুত্ৰত সন্ধানহীন হৈছিল কিশোৰসহ 5 জন। সন্ধানহীন সকলোৰে মাজত আছে এটি 17 বছৰীয়া কিশোৰ। পূজা অৰ্চনাৰ বাবে ব্ৰহ্মপুত্ৰত নামিছিল 9 জনকৈ যুৱক তথা কিশোৰ। ব্ৰহ্মপুত্ৰত থকা একাংশ নাৱৰীয়াই প্ৰাণ ৰক্ষা কৰে 4 জন লোকৰ। দলটোত আছিল আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰো 2 জন যুৱক। ব্ৰহ্মপুত্ৰত ডুবা অষ্ট্ৰেলিয়াৰ প্ৰণৱ নায়াৰ নামৰ লোকজনক উদ্ধাৰ কৰা হয়। আমেৰিকাৰ এজন যুৱককো উদ্ধাৰ কৰে নাৱৰীয়াই। এই পৰ্যন্ত সন্ধান নাই আন 5 জনকৈ লোকৰ। ভক্তি কুটিৰ মন্দিৰলৈ গৈছিল লোককেইজন। উদ্ধাৰ কৰা লোককেইজনক প্ৰেৰণ কৰা হয় চিকিৎসালয়লৈ। সন্ধানহীন হৈ আছে গুৰগাঁৱৰ সাগৰ গৌতম, বিশ্বনাথৰ উপেশ কুমাৰ আৰু প্ৰতাপ, বঙাইগাঁৱৰ ৰৌনক চাদক আৰু গুৱাহাটীৰ অভিজিত নামৰ এজন যুৱক। খাৰঘুলিৰ IOC পেট্ৰল পাম্পৰ বিপৰীত দিশত এই ঘটনা সংঘটিত হয়। ভক্তি কুটিৰৰ স্বত্বাধিকাৰী অজয় বাৰ্মাৰ পুত্ৰৰ নেতৃত্বত ব্ৰহ্মপুত্ৰলৈ গৈছিল দলটো। অজয় বাৰ্মাৰ ঘৰতে গঢ় লৈ উঠিছে ভক্তি কুটিৰ মন্দিৰ। প্ৰায়ে দৰ্শনাৰ্থীৰ ভিৰ থাকে এই মন্দিৰটোত। দেশ বিদেশৰ পৰা ভক্তি কুটিৰলৈ আহে ভক্ত দৰ্শনাৰ্থী। বুধবাৰেও ভক্তি কুটিৰলৈ দলটো আহি পূজা অৰ্চনাৰ বাবে ব্ৰহ্মপুত্ৰলৈ যাওঁতেই ঘটিল এই অঘটন। আমাৰ সতীৰ্থ সাংবাদিক প্ৰিয়ব্ৰত গগৈৰ সৈতে সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত। প্ৰিয়ব্ৰত, পুৱাৰে পৰা উদ্ধাৰ অভিযান চলিছে। ইয়াৰ পূৰ্বৰ বুলেটিনত আপুনি আমাক জনাইছিল ঘন কুঁৱলীৰ বাবে কিছু জটিলতাৰ সন্মুখীন হৈছিল উদ্ধাৰকাৰী দল। বৰ্তমান কেনে পৰ্যায়ত উদ্ধাৰ অভিযান চলি আছে? হয় জয়ন্ত, আমি ইতিপূৰ্বে জনাইছোঁ আপুনি কোৱা ধৰণে যে অভিযান ইতিমধ্যে আৰম্ভ হৈছে বা পুৱা 6 বজাৰ পৰা অভিযান আৰম্ভ হৈছে। কিন্তু ইতিপূৰ্বলৈকে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল অভিযানকাৰী দলসমূহ, কাৰণ ঘন কুঁৱলীয়ে ছানি আছিল গোটেই পৰিৱেশটো আৰু ঘন কুঁৱলীৰ ফলত অভিযানকাৰী দলসমূহে আচলতে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছিল। কিন্তু বৰ্তমান সময়ত যদি কথা কোৱা হয় তেন্তে কিছু পৰিমাণে দৃশ্যাব্য হৈছে গোটেই পৰিৱেশটো বা ঘন কুঁৱলী কিছু পৰিমাণে স্তিমিত হোৱা দেখিবলৈ পোৱা গৈছে। কুঁৱলী কিছু পৰিমাণে আঁতৰিছে। গতিকে অভিযানকাৰী দলসমূহৰ বাবে কিছু ভাল খবৰ আহিছে। বৰ্তমান সময়ত তেওঁলোকৰ অভিযান চলাই যাবলৈ কিছু পৰিমাণে হ'লেও সুবিধা হ'ব। আমি গোটেই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম। বৰ্তমান সময়ত যদি আমি কওঁ তেন্তে পৰিয়ালবৰ্গ যিসকল লোক আছে লোকসকলো বৰ্তমান সময়ত আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু যোৱাকালি দিনটোতে গোটেই ঘটনাটো সংঘটিত হৈছিল, গতিকে তেওঁলোকে খবৰ পাওঁতে বা আহি পাওঁতে যথেষ্ট দেৰি হৈছিল। গতিকে আজি দিনটো পুৱাৰ ভাগতেই তেওঁলোক আহি এই স্থানত আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছিল। আৰু এখন নাও দেখুৱাবলৈ যত্ন কৰিছোঁ আমি, যিখন নাও আচলতে অভিযান চলাই বৰ্তমান সময়ত আহি পাৰত উপস্থিত হৈছে। আৰু 5খনকৈ আমাৰ যদি দৃষ্টি দেখাত চাওঁ তেন্তে আমি 5খনকৈ নাও বৰ্তমান সময়ত অভিযানত নিয়োজিত হৈ থকা দেখিবলৈ পোৱা গৈছে বা 5খন নাৱে গোটেই অভিযানটো চলাই থকা বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ। গতিকে 5খন নাও অভিযান চলাইছে পুৱাৰ ভাগৰ পৰাই। গতিকে 5টাকৈ পৃথক দলে অভিযান চলাইছে ব্ৰহ্মপুত্ৰৰ বুকুত। আৰু যদি আগলৈ চাওঁ তেন্তে বা ভটিয়াই যদি চাওঁ তেন্তে ভটিয়াই চালে উমানন্দৰ কাষতো বা লাচিত ঘাটৰ সমীপতো বৰ্তমান সময়ত এটা দলে অভিযান চলাই থকাৰ কথা ইতিমধ্যে পোহৰলৈ আহিছে বা তেওঁলোকে এই কথা সদৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু কিন্তু বৰ্তমান সময়লৈকে কোনো ধৰণৰ ভাল খবৰ বা কোনো ধৰণৰ সম্বেদ আহি পোৱা নাই। কোনো ধৰণৰ আচলতে খবৰ বৰ্তমান সময়লৈকে আহি পৰা নাই। তথাপি ক'ব লাগিব যে কিছু পৰিমাণে হ'লেও আচলতে গোটেই পৰিৱেশটো অকণমান হ'লেও ভাল হৈ আহিছে বৰ্তমান সময়ত। যদিও যিহেতু গোটেই পৰিৱেশটো প্ৰাকৃতিকভাৱে যথেষ্ট প্ৰত্যাহ্বানমূলক হৈ পৰিছিল, যিহেতু কুঁৱলীয়ে ছানি ধৰিছিল গোটেই পৰিৱেশটো। ঘন কুঁৱলীৰ ফলত যি ভিজিবিলিটি বুলি কোৱা হয়, ভিজিবিলিটি যথেষ্ট কমি আহিছিল। একেবাৰে দেখি নোপোৱা ধৰণৰ পৰিৱেশ আছিল। কিন্তু বৰ্তমান সময়ত ৰ'দ ওলাইছে। গতিকে অভিযানকাৰী দলসমূহৰ বাবে এটা ভাল খবৰ আহি পৰিছে। আৰু সমান্তৰালভাৱে অতি চিন্তিত হৈ আচলতে বৰ্তমান সময়ত যিসকল পৰিয়াল আছে পৰিয়ালবৰ্গৰ লোকসকলো বৰ্তমান সময়ত আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। সেয়া যদি চাওঁ তেন্তে বিশ্বনাথৰ 2জনকৈ যুৱক বা 2জনকৈ লোক বৰ্তমান সময়ত নিৰুদ্দেশ হৈ আছে। এজন হৈছে উপেশ কুমাৰ, তেওঁৰ বয়স ইতিমধ্যে 43 বছৰ বুলি অনুমান কৰা হৈছে। আনজন যদি চোৱা যায় তেন্তে প্ৰতাপ ৰায়ৰ বয়স 25 বছৰ বুলি অনুমান কৰা হৈছে। গতিকে তেওঁলোকৰ পৰিয়ালবৰ্গ বৰ্তমান সময়ত আহি উপস্থিত হৈছে। ইফালে যদি চাওঁ তেন্তে বঙাইগাঁৱৰ ৰৌনক চাদক নামৰ এজন কম বয়সীয়া যুৱক, তেওঁৰ যুৱকজনৰ বয়স বৰ্তমান সময়ত 18 পৰা 20 বছৰ বুলি অনুমান কৰা হৈছে। গতিকে তেওঁৰ পৰিয়ালবৰ্গ আহি উপস্থিত হৈছে। উজান বজাৰৰ এজন যুৱক অভিজিত নামৰ যিজন যুৱক আছে, তেওঁ আচলতে খুব কম বয়সীয়া, 18 পৰা 20 বছৰ তেওঁৰ বয়স হৈছে বৰ্তমান সময়ত। গতিকে তেওঁৰ পৰিয়ালো আহি উপস্থিত হৈছে। কিন্তু সকলোৰে মুখত কেৱল চিন্তা ভাহি আছে বৰ্তমান সময়ত, চিন্তা দেখিবলৈ পোৱা গৈছে। কিন্তু কাৰোৰে ওচৰত যেন বৰ্তমান সময়ত উত্তৰ নাই।
যিহেতু অভিযানকাৰী দলসমূহে বৰ্তমান সময়ত অভিযান চলাই আছে গতিকে তেওঁলোকৰ মুখলৈ আচলতে চাই ৰৈ থকা ধৰণৰ এক কথা বৰ্তমান সময়ত হৈছে বা তেওঁলোকৰ প্ৰতি আশা এটা বৰ্তমান সময়ত লৈ থকা ধৰণৰ হৈছে কিন্তু ক'ব লাগিব যে যিহেতু ব্ৰহ্মপুত্ৰ এখন যথেষ্ট বিশাল নদী বা খৰালি সময়তো আচলতে যথেষ্ট পানীৰ পৰিসীমা বৃদ্ধি হৈ থাকে বা গভীৰতা যথেষ্ট বেছি হোৱা থাকিবলৈ পোৱা যায় গতিকে ব্ৰহ্মপুত্ৰ সাধাৰণতে যদি কোনো ধৰণৰ দুৰ্ঘটনা এটা সংঘটিত হয় এনেধৰণৰ গতিকে এনে দুৰ্ঘটনাত আচলতে কোনো এটা খবৰ অহা বা কোনো সম্ভেদ পোৱা সঘনে পোৱা নাযায় বা খুব সোনকালে পোৱাটো আশা কৰিব পৰা নাযায় গতিকে আৰু কিমান সময় লাগিব অভিযান প্ৰিয়ব্ৰত এই যি নজনীয়া দলটো ব্ৰহ্মপুত্ৰ প্ৰিয়ব্ৰত এই যি নজনীয়া দলটো কিশোৰো আছে তাত যুৱক আছে য'ত অষ্ট্ৰেলিয়াত থকা যুৱক আমেৰিকাত থকা যুৱক তেওঁলোকে পৰিকল্পিতভাৱে ভক্তি কুটী দৰ্শন কৰিবলৈ আহিছিল আটাইকেইজনে পূৰ্বৰ চীনা পৰিচিত হয় ইতিমধ্যে এই কথাখিনি স্পষ্ট হৈছে জয়ন্ত যিহেতু তেওঁলোকৰ আন সতীৰ্থসকলো বৰ্তমান সময়ত উপস্থিত হৈছিল বা কিছু সময় পূৰ্বে এই স্থানত আহি উপস্থিত হৈছিল কেইবাজনো সতীৰ্থ গতিকে তেওঁলোকৰ সৈতে আমি কথা বতৰা পাতিছিলোঁ তেতিয়া জানিবলৈ পৰা গৈছে যে তেওঁলোকে গোটেইকেইজনে আচলতে এজনে আনজনৰ মাজত চিনা পৰিচয় আছে বা যিকেইজন আচলতে বিদেশী বুলি ইতিমধ্যে কৈ থকা হৈছে বা বিদেশৰ পৰা তেওঁলোকে এই স্কনলৈ আহিছিল এই ৰাধা গোবিন্দ মন্দিৰটোলৈ বা এই যি ভক্তি কুটীৰ বুলি কোৱা হয় খাৰঘুলিস্থিত ভক্তি কুটীৰলৈ আহিছিল তেওঁলোকে ইতিপূৰ্বে তেওঁলোকে ইজনে সিজনক চিনা পৰিচয় আছে বা চিনি পায় কিন্তু কথাটো হ'ল যে তেওঁলোক আহিছিল হয় কিন্তু লগত এই যিকেইজন বঙাইগাঁৱৰ যুৱক কেইজন বা গুৱাহাটীৰ উজান বজাৰৰ অভিজিত বা বঙাইগাঁৱৰ যিজন যুৱক তেওঁলোক আঁতৰৰ পৰা পূৰ্বতে অহা নাছিল আচলতে বিদেশৰ পৰা যিকেইজন ভকত আহিছিল বা ভক্ত আহিছিল তেওঁলোকৰ সংগ দিবৰ বাবে তেওঁলোক এই স্থানলৈ আহিছিল বুলি জানিব পৰা গৈছে আৰু যোৱাকালি দিনটোত যিজন অভিজিত নামৰ উজান বজাৰৰ যুৱক আছে তেওঁ পুৱাৰ ভাগত ওলাই আহিছিল ঘৰৰ পৰা আৰু যিকেইজন বাহিৰৰ পৰা অহা বা বিদেশী বুলি কৈ থকা যিকেইজন ভক্ত আছে তেওঁলোকক ঘৰলৈ নি আচলতে পূজা অৰ্চনা কৰা বা কীৰ্তন কৰা এক পৰিকল্পনা কৰিছিল কিন্তু ঘৰলৈ ঘূৰি যোৱা ধৰণৰ কথা নহ'ল গতিকে তেওঁলোকৰ মাজত চিনা পৰিচয় পূৰ্বতে আছিল তাৰে নজনীয়া দলটো আহিছিল ইতিমধ্যে আপুনি উল্লেখ কৰিছে নজনীয়া দলটো আহিছিল তাৰে 4জন ঘূৰি গৈছে যিকেইজনৰ ভিতৰত ভক্তি কুটীৰৰ স্বত্বাধিকাৰীৰ পুত্ৰও আছে গতিকে তেওঁলোকৰ বৰ্তমান সময়ত এটা অভিযোগ উত্থাপন কৰিছে যে ভক্তি কুটীৰৰ যিজন স্বত্বাধিকাৰী আছে তেওঁ খবৰ খাতি দিয়া ক্ষেত্ৰত যথেষ্ট পলম কৰিছে বা যিসকল পৰিয়ালৰ লোক আছে যিকেইজন বৰ্তমান এই অভিযোগ সন্দৰ্ভত আৰু অধিক খবৰ লাভ কৰিম প্ৰিয়ব্ৰত সংযুক্ত হৈ থাকিব কিছু ভাষ্য আছে আমি সেই ভাষ্যখিনিও আগবঢ়াই লৈছো हम लोग यहाँ पे गए हाँ 9 लोग गए 5 लोग उस पार गए नीचे पानी में चले गए उस पार गए थे हाँ और वापस ऊपर नहीं आए ओके और 4 लोग जिनको तैरना आता था वो बच गए बस सिंपल नाम क्या है नाम बताइए नाम बहुत सारे नाम हैं। पाँच तो नाम बताइए आप मैसेज में देख के हाँ मैसेज में ना पता है पाँच तो नाम बताइए ना जो पाँच एक है प्रताप एक है सागर एक है उपेश कुमार एक है अभिजीत और एक है रौनक और जो बच गया जो उसका नाम वो बच गए मैं हुए प्रणव और एक है जेकब और एक है उनका नाम नहीं जानता वो लोकल है यहाँ के आपका नाम उनको तैरना आता है पूरा प्रणव प्रणव क्या लिखते हैं प्रणव हाँ ऐसे लिखते आपका घर कहाँ है मेरा घर वृंदावन वृंदावन और अमेरिका का एक ये उसका घर भी वृंदावन ही है वृंदावन में ही रहता है सब आप लोग कहाँ से वृंदावन से आए वृंदावन से आए आप यहाँ कहाँ आए थे यहाँ मंदिर में आए मंदिर कौन सा मंदिर भक्ति कुटी में भक्ति कुटी में रहते हैं और वो लोग भी यहाँ नहीं हम रहते नहीं है यहाँ पे बस पूजा थोड़ा देने यहाँ पे आए। आए बस तैरने आए और फिर ऐसे हो गया আমি প্ৰিয়ব্ৰত আপোনাৰ সৈতে পুনৰবাৰ সংযুক্ত হৈছো খাৰঘুলি অঞ্চলৰ যিখন ব্ৰহ্মপুত্ৰৰ গভীৰতা আছে বা ব্ৰহ্মপুত্ৰৰ যি বিশালতা আছে যথেষ্ট বেছি দেখিবলৈ পোৱা যায় তেন্তে আনফালে যদি চাওঁ তেন্তে উমানন্দৰ কাষত কিছু ঠেক আচলতে এটা ঠাই অহা দেখিবলৈ পোৱা যায় বা ব্ৰহ্মপুত্ৰৰ যি আচলতে পৰিধি আছে কিছু কমি অহা দেখিবলৈ পোৱা যায় গতিকে সেই স্থানতো বৰ্তমান সময়ত অভিযান চলি থকা খবৰ আহি পৰিছে পৰিয়ালৰ লোকসকল আছে তেওঁলোকৰ সৈতে আমি অকণমান কথা পাতিবলৈ যত্ন কৰিম দাদা অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কথা পতাৰ সময় নহয় বৰ্তমান সময়খিনি কিন্তু তথাপি অকণমান আমি জানিব খুজিছোঁ বা জনাব খুজিছোঁ দৰ্শকসকলক আপুনি হয়তো উপেশৰ প্ৰতাপ দুইজনে আপোনালোকৰ কোন হয় আপোনাৰ আমাৰ উপেশ আমাৰ দাদাই হয় গাঁৱৰ দাদা আৰু প্ৰতাপ আমাৰ ভাইটি হয় তেখেতসকলৰ আমি জনামতে যোৱাকালি সন্ধিয়া 7টা বজাত যেতিয়া নিউজ পালোঁ মানে ফোন যোগে নহয় আমি ছ'চিয়েল মিডিয়াত নিউজ আমি পালোঁ সেই নিউজৰ মতে আমি খবৰ পাই ৰাতি আহিলোঁ আহি পৰা এতিয়া আকৌ আমি এই অৱস্থা দেখি আছোঁ বিচাৰি আছে আপোনালোকে কেতিয়াৰ পৰা জড়িত হৈ পৰিছিল এই দুইজন ইস্কনৰ সৈতে
আমি জড়িত মানে আমাৰ ভাইটিয়ে হয় সিহঁত তো যেতিয়া আমি তেখেত সৰুৰে পৰা আমি জানো দাদাকতো উপেশ আমাৰ দাদা হয় আমি যেতিয়া আছিলোঁ তেখেতক দেখি পাই আছোঁ তেতিয়া আগৰে পৰা জানো আৰু এতিয়া কিবা খবৰ কৰিছে ইস্কনলৈ কেতিয়া আহিছিল তেওঁ কেতিয়াৰ পৰা আহিছিল তেওঁলোকৰ সৈতে কথা বতৰা পাতিছে চাগে তেনেকৈ আমি সঠিককৈ কথা পতা নাই কিয়নো আমি ৰাতিপুৱা আৰ্লি মৰ্ণিং আহি পাইছোঁ মৰ্ণিং আহি মেলি চব ফালৰ গাৰ্জেনসকল আহি পাইছে তেখেতসকলে আহিছে যদিও কোনজন কাৰেক্ট মানুহৰ লগত তেখেতসকলে কথা পাতিছিলে বহিছিলে সেইবিলাক ভালকৈ ৰিপৰ্ট পোৱা নাই থুলমূলকৈ গম পাইছোঁ আমি যে উলুবাৰীতো গৈছিলে আকৌ দুদিন আগত গৈছিল বোলে আকৌ ইয়াত আহি পৰা কেতিয়াৰ পৰা আহিছিলে সেইটো আমি ডিটেইলছ গম পোৱা নাই আমি সেইটোৱে আপুনিও বিশ্বনাথৰ আপুনি মানে উপেশ আৰু প্ৰতাপৰ ঘৰৰ ওচৰৰে উপেশ মোৰ সৰু ভাইটি হয় উপেশে কেতিয়া আহিছিল গুৱাহাটী দুইজন লগতে আহিছিল ইহঁতে যোৱা সোমবাৰে আহিছিলে সোমবাৰে আহি পেলাই এইটো সাধুখুটি যিটো ভক্তিকুটি তাতে ইহঁতে কীৰ্তন কৰিছে তাতে সোমবাৰে মঙলবাৰে আছিলে আৰু বুধবাৰ দিন সম্ভৱ ইহঁতে কেৰালালৈ গুচি যোৱা কথা আছিলে তেতিয়া বুধবাৰে সেইটো দুপৰীয়া বেলা ইহঁতে ইয়াত আহি নদীত গা ধুবলৈ আহিছিলে নে কিবা অন্য কিবা কামত আহিছিলে এনেকৈ নজনে সোমাইছিলে কিন্তু 4জন ওলাই গ'ল আৰু বাকী 5জন এতিয়ালৈকে নাইকিয়া হৈ আছে তেওঁলোকে কোনো ধৰণৰ কথা পতা নাই তেওঁলোকৰ লগত সাঁতুৰিব জানে নে প্ৰতাপ আৰু যিহেতু আপোনাৰ ভাই হয় এই উপেশ কুমাৰে সাঁতুৰিব জানিছিলে এই ফুল সাঁতোৰা আছিলে গতিকে সি ডুবি যোৱাটো কোনো সম্ভৱেই নাছিলে কিন্তু কেনেকৈ ডুবিলে আন কাৰোবাক বচাবলৈ গৈ পেলাই হয়তো তেওঁ ডুবি গৈছে ব্ৰহ্মপুত্ৰত সাঁতোৰাটো অকণমান টান কথা হয় আচলতে অন্য ঠাইত সাঁতোৰাটো আৰু ব্ৰহ্মপুত্ৰৰ সাঁতোৰাটো অকণমান কথাটো বেলেগ হৈ পৰে নহয় এই চুইমিং হেৰিত অলপ এক্সপাৰ্ট আছিলে গতিকে কেনেকৈ ডুবি গ'ল আমিতো এইটো ধৰিব পৰা নাই গুৱাহাটী সোমবাৰ গৈছে আমাৰ দেউতাও তাৰ লগত বিশ্বনাথ চাৰিআলি যোনটো ইস্কন মন্দিৰ আছে জগন্নাথ মন্দিৰ তাত আছিলে দেউতাক কৈছিলে যে মই কেৰেলা যাম গুৱাহাটী হৈ শ্বিলং গৈ শ্বিলঙৰ পৰা কেৰেলা যাম বুলি কেইবাটা ফৰেনাৰ গেষ্টো আছিলে আমাৰ ভক্ত সিহঁতৰ লগতে গৈছিলে ইস্কনৰ ভক্ত আছিলে প্ৰিয়ব্ৰত ইতিমধ্যে সমগ্ৰ পৰিস্থিতিটো আপুনি আমাক জনাই আহিছে আৰু অভিযোগৰ কথা ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে ভক্তিকুটিৰ স্বত্বাধিকাৰী পুত্ৰৰ নেতৃত্বত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈছিল বা পূজা অৰ্চনা কৰিবলৈ গৈছিল সেইখিনি কথা এই মুহূৰ্তত আপুনি আমাক জনাই আছে যে সাৱধানতাখিনি যিখিনি সাৱধানতা ল'ব লাগিছিল সেইখিনি লোৱা নহ'ল নেকি ক'ৰবাত যাৰ পৰিণতিত আজি এনেধৰণৰ এটা অঘটন সংঘটিত হ'ল তেন্তে ব্ৰহ্মপুত্ৰ অন্যসমূহ আচলতে নদীতে সাঁতোৰা হওক বা খাল বিলতে সাঁতোৰা হওক কিন্তু ব্ৰহ্মপুত্ৰ তাৰ লগত কিছু পৃথক হয় কাৰণ ব্ৰহ্মপুত্ৰখন যদি আপুনি চাবলৈ যায় তেন্তে ওপৰে যদি চাই হয় প্ৰিয়ব্ৰত আমাক দেখুৱাই আছে এই মুহূৰ্তত উদ্ধাৰ অভিযান পুৱা 6 বজাৰ পৰা চলি আছে কিন্তু এই মুহূৰ্তত বিশেষ কোনো এটা সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই 5 নিখোজৰ সন্ধানত এয়া পৃথকে SDRF NDRFৰ কেইবাটাও দলে উদ্ধাৰ অভিযান চলাই আছে উমানন্দ ঘাট পৰ্যন্ত এই উদ্ধাৰ অভিযান সামৰি লোৱা হৈছে কিন্তু তথাপিও এতিয়াও কোনো এজন নিখোজ যুৱকৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই প্ৰিয়ব্ৰত আমি পোনপটীয়াভাৱে মন্তব্য ল'বলৈ চেষ্টা কৰিম কোৱাৰ কাৰণে আমি বহুত অসুবিধা পাইছোঁ এতিয়া যিহেতু ৰডটো দিলে এতিয়া আমি চাৰ্চ এণ্ড ৰেস্কিউ অপাৰেশ্যন কৰিব পাৰিম এতিয়া ক্লিয়াৰ হৈ আছে তেতিয়া আমাক মানে দেখাত হেৰি হৈছিল প্ৰব্লেম হৈছিল আমি ভালদৰে কৰিব পৰা নাছিলোঁ এতিয়া কেনেধৰণে আপোনালোকে অভিযানটো চলাব এতিয়া আমি নাওলৈ যাই এই জাগাটো লোকেশ্যনটো ভালকৈ ওলাই কিনে তাত আমি ডিপ ডাইভিং কৰিম পানীৰ তলত চাৰ্চ কৰিম এনে কিবা ৰিমাৰ্কছ পাইছে নেকি কোন স্থানত ঘটনাটো হ'ব পাৰে তেনেকুৱা এনেকুৱা আমাক এটা জাগা দেখুৱাই দিছে সেই জাগাত আমি বাঁহডাল পুতি দিছোঁ তাৰে পৰা আমি আমাৰ কাম অপাৰেশ্যন আৰম্ভ কৰিম এতিয়া ডাইভিং হ'ব আমি 7:30 বজাতে আৰম্ভ কৰিছোঁ কিন্তু কুঁৱলী আছিল অত্যাধিক কুঁৱলীৰ কাৰণে আমি ভালকৈ কাম কৰিব পৰা নাই আৰু ঠাণ্ডাও আছিল কালি সন্ধিয়ালৈকে চলিছে এন্ধাৰ হোৱালৈকে চলিছে পুৰা যেতিয়া এন্ধাৰ হৈছে তাৰপিছত আমি গুচি গৈছোঁ আমি এই অভিযানকাৰী দলসমূহৰ মন্তব্য ল'বলৈ চেষ্টা কৰিলোঁ আৰু বৰ্তমান সময়ত দেখুৱাইছোঁ আমি যে ড্ৰাইভাৰৰ যিসমূহ শ্বুট থাকে ড্ৰাইভাৰৰ শ্বুটসমূহ লৈ অনা দেখিবলৈ পোৱা গৈছে তেওঁলোকে বৰ্তমান সময়ত ডুবাৰুসকল বৰ্তমান সময়ত আহি উপস্থিত হৈছে গতিকে ডুবাৰুসকলে পানীৰ তললৈ গৈ
যিসমূহ স্থান আচলতে চিনাক্ত কৰি দিছিল বা প্ৰত্যক্ষদৰ্শীসকলে যিসমূহ স্থান দেখুৱাই দিছিল সেই স্থানসমূহত তেওঁলোকে দুবাৰুৱে তললৈ যাব বা তেওঁলোকে পানীৰ তলত আচলতে সন্ধান কৰিবলৈ চেষ্টা কৰিব। বৰ্তমান সময়ত অভিযান চলাবলৈ তেওঁলোকে সম্পূৰ্ণভাৱে সাজু হোৱা দেখিবলৈ পোৱা গৈছে। গতিকে আমি আনফালে যদি চাওঁ তেন্তে ব্ৰহ্মপুত্ৰৰ আচলতে যি বৈশিষ্ট্যসমূহ তাৰ বিষয়ে আমি উল্লেখ কৰিছিলোঁ বা আপুনি সুধিছিল যে অসাৱধানতাৰ ফলতে এনেধৰণৰ ঘটনা সংঘটিত হ'ল নেকি। সেই কথা আপুনি এক প্ৰকাৰে নুই কৰিব নোৱাৰে, কাৰণ ব্ৰহ্মপুত্ৰ যদি চোৱা হয় তেন্তে ওপৰতে যদি ব্ৰহ্মপুত্ৰখন চায় তেন্তে ওপৰৰ ব্ৰহ্মপুত্ৰ আপুনি খুব শান্ত যেন দেখি পায়। ব্ৰহ্মপুত্ৰৰ যি স্ৰোত বা যি সোঁত থাকে, নদী এখনৰ সোঁত থাকে, সেই সোঁত প্ৰায় নথকা যেন দেখি পায়। কিন্তু কথাটো এনেধৰণৰ যে ব্ৰহ্মপুত্ৰৰ গভীৰতা যি সোঁত থাকে বা পানীৰ ওপৰৰ ভাগতকৈ তলৰ ভাগত সোঁতটো যথেষ্ট বেছি হোৱা দেখিবলৈ পোৱা যায়। তাৰ বাবে আচলতে এনেধৰণৰ অনুভৱ হয় যে ব্ৰহ্মপুত্ৰ সোঁত একেবাৰে নাই, তাৰ বাবে আমি সাঁতুৰিব পাৰিম যেন অনুভৱ হয়। কিন্তু যেতিয়া গভীৰতালৈ যোৱা হয় বা যেতিয়া মাজলৈ যোৱা হয় তেতিয়াই আচলতে গোটেই কথাসমূহ পৰিৱৰ্তিত হয় বা ওলোটা হৈ যোৱা ধৰণৰ হয়। গতিকে এই ধৰণৰ অসাৱধানতাৰ ফলতো এই ঘটনা সংঘটিত হ'ব পৰা আচলতে সম্ভেদ পাব পাৰি বা সন্দেহ কৰিব পাৰি। আৰু আনহাতে যদি চোৱা হয় তেন্তে যি ভক্তিকুটীৰ মন্দিৰ আছে বা ভক্তিকুটীৰৰ যি স্বত্বাধিকাৰী আছে তেখেতৰ বিৰুদ্ধেও কেইটামান অভিযোগ বৰ্তমান সময়ত উত্থাপন হৈছে যে যেতিয়া ঘটনা সংঘটিত হ'ল 11 বজাৰ পৰা 12 বজাৰ সময়ৰ মাজত গোটেই ঘটনাটো সংঘটিত হ'ল বুলি জানিব পৰা গৈছে। তাৰ পাছত 1 বজাৰ পৰা 2 বজাৰ ভিতৰত অভিযান আৰম্ভ হ'ল। কিন্তু কথাটো হ'ল যে যিসকল দুৰ্ঘটনা পতিত হ'ল, যিকেইজন ব্যক্তি বৰ্তমান সময়ত নিখোজ হৈ আছে, অসমৰ 4জনকৈ যুৱক, গুৰগাঁৱৰ এজনকৈ যুৱক, গতিকে কিন্তু তেওঁলোকৰ পৰিয়ালক আচলতে খবৰ দিয়াৰ ক্ষেত্ৰত যথেষ্ট হেমাহি কৰিল বা যথেষ্ট দেৰি কৰিল। গতিকে তেওঁলোকৰ পৰিয়ালসকল আছে, পৰিয়ালৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম। তেওঁলোকে কি ভাবে গোটেই বিষয়টোক লৈ বা তেওঁলোকে আচলতে কেনেধৰণে জানে। আমি যিটো পৰিয়াল দেখুৱাইছোঁ বৰ্তমান সময়ত স্ক্ৰীণত বা এই যি আচলতে লোকসকল আছে তেওঁলোক হৈছে অভিজিত নামৰ যিজন আচলতে যুৱক আছে আৰু খুব কম বয়সীয়া যুৱক, 18 পৰা 20 বছৰ বয়স হৈছে বুলি ইতিমধ্যে উল্লেখ কৰিছে। তেওঁ গোটেই এই ধৰ্ম প্ৰচাৰ প্ৰক্ৰিয়াটোৰ সৈতে জড়িত হৈ আছিল বা ইস্কনৰ সৈতে জড়িত হৈ আছিল। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, খুব কম বয়সীয়া ল'ৰা অভিজিত। গতিকে অভিজিতৰ যোৱাকালি দিনটোৰ পৰা তাৰ কোনো খবৰ নাই বা আপোনালোকে ইতিমধ্যে জনাইছে যে সি ইয়ালৈ আহিছিল, তাৰপিছত গোটেই খবৰ নাইকিয়া হৈ পৰিল। কি হৈছিল পুৱাৰ ভাগৰ পৰা অকণমান যদি কৈ দিয়ে। পুৱাৰ ভাগৰ পৰা সি ঘৰৰ 11টা, 11:30 বজাৰ পৰা ওলাই আহিছিলে। ঘৰত কৈ আহিছিলে কি আমি বৃন্দাবনৰ পৰা মানুহকেইটা আহিছে, মই ঘৰত কীৰ্তন কৰাবৰ কাৰণে সিহঁতক মাতি লৈ আনিবৰ কাৰণে আহিছিলে। সিহঁতে কৈছে ভক্তিকুটীৰত যাওঁ মন্দিৰৰ পৰা, তাৰ পৰা মই কীৰ্তন কৰিবৰ কাৰণে বোলে লৈ আহিম, তেওঁলোক মাতি কাৰণে মানে ঘৰত লৈ যাব। সেইটোৱে কৈ কিনে ওলাইছিলে। তাৰপিছত ফোন আহিল মানে ল'ৰা এজন ঘৰত গ'ল, মানে ঘৰত যাই কিনে কৈ আছে কি কিবা নিজত পাইছ নি তহঁতে? মই নিজত আমি একো নাচালো মানে। আৰু তাৰ নামটো মানে অভিজিত, মানে তাৰ স্কুলৰ নাম, তাৰ ঘৰৰ মাতাৰ নাম তাৰ হানি বুলিয়ে চবে গম পায়। সেইটো কাৰণে চবে কোনো গম নাপালে। তাৰপিছত আমি খবৰ কৰিলোঁ, খবৰ কৰোঁতে আমি ভক্তিকুটীৰলৈকে আহিলোঁ। তেওঁলোকে এনেকুৱা ব্যৱহাৰটো বহুত বেয়া, সিহঁতে একো নাজানে, মই চিনি নাপাওঁ কিবা মানে এইবিলাক কথাখিনি ক'লে। তেওঁলোকে থানাত যোৱা বোলে আমি গম নাপাওঁ। তাৰপিছত আমি থানাত ক'লে কি এনেকুৱা কথাবিলাক, ঘটনাটো আপোনাৰ 12টা, 1টাৰ পৰা ঘটনা বোলে আমি এইবিলাক কৰিলোঁ, এনডিআৰবিলাক চালে একো নাপালে, কালি ৰাতিপুৱা 6:30 মানৰ পৰা আকৌ আৰম্ভ কৰিব বোলে। সেইখিনি আমি গম পালোঁ। সেইখিনি গম পাইছে বৰ্তমানলৈকে। আৰু পৰিয়ালৰ সৈতে কিবা মানে অৰ্থাৎ ভক্তিকুটীৰৰ সৈতে কিবা নাই একো নাই। আৰু তেওঁলোকে কিবা মানে লুকুৱাই আছে, মোক সেইটো ডাউট। আৰু ভক্তিকুটীৰ কিবা লুকুৱাই আছে। মানে তেওঁলোকৰ 9জন আহিছিলে, 9জন ভিতৰত 4জনৰ ভিতৰত 9জনৰ ভিতৰত মানে এজন ভক্তিকুটীৰৰ কোনো সম্পৰ্কীয় মানুহ এজন আছিলে তেওঁলোকত। আৰু তেওঁলোকে বোলে তাৰ পৰা তেওঁলোকে চাইছে বোলে, চোৱাৰ পিছত মানে কোনোবা লেবাৰ এটা কাম কৰা লেবাৰ আলি বুলি লেবাৰটো, তাৰ কাপোৰটো তাতে পৰি আছে। তেওঁলোকক মানুহটো মানে সি মানুহ সম্পৰ্কীয় মানুহটো সি বচাই কিনে লৈ গৈছে, কিন্তু সেই 5জনে কিয় বচাব নোৱাৰিলে? সেই 5জন যেতিয়া তেওঁলোকে যে চাইছে মানে ল'ৰাকেইটা ডুবি আছে নদীখনত, তেওঁলোকে বেলেগ নিজৰ সম্পৰ্কীয় মানুহকেইটাক বচাবৰ কাৰণে যে পঠাই দিছে, তেওঁলোকে কিয় বচাব নোৱাৰিলে? অন্য পঠাব লাগিছিল। তাত বহুত ঢেৰ মানুহ কাম কৰি আছে, ঢেৰ মানুহ তাতে আছে ভক্তিকুটীৰত, তাক পঠাব লাগিছিল না। গতিকে আপোনালোকক খবৰ দিয়াৰ ক্ষেত্ৰতো হেমাহি কৰিছে তেওঁ? আমাৰ একো খবৰ নিদিলে সিহঁতে, তেওঁলোকে ভক্তিকুটীৰ একো খবৰ নিদিলে। আমি নিজত চাই কিনে আমি আহিছোঁ। কিন্তু আপোনালোকৰ ঘৰ উজান বজাৰতে ঘৰ, আমি উজান বজাৰত ঘৰ আমাৰ। কুটীৰলৈকে 2 কিলোমিটাৰ হ'ব চাগে ঘৰৰ পৰা? হ'ব 2 কিলোমিটাৰ মান হ'ব, 2-2.5 কিলোমিটাৰ মান হ'ব। তেওঁলোকে একো খবৰ নিদিলে তেওঁলোকে, কিন্তু নিজে আপুনি চেষ্টা কৰি। কিন্তু সিহঁতে বহুত মানে কি ক'ম আৰু আপোনাক, মই ক'বলগীয়া কথা নাই এনেকুৱা। কেতিয়াৰ পৰা জড়িত হৈ আছিল গোটেই? সি আপোনাৰ 3-4 বছৰ। 3-4 বছৰ। তাৰ এতিয়া এজটো 21 মান হয়, 18 বছৰৰ পৰা জড়িত হৈ আছে। গতিকে এয়া আমি যিসকল পৰিয়াল আছে, পৰিয়ালৰ মন্তব্য শুনাইছোঁ জয়ন্ত, যে তেওঁলোকৰ এটা অভিযোগ বৰ্তমান সময়ত যি আচলতে ইস্কন মন্দিৰটো আছে খাৰঘুলিত,
এই ইস্কন মন্দিৰৰ স্বত্বাধিকাৰীগৰাকীয়ে যোৱাকালি দিনটোত স্বত্বাধিকাৰীগৰাকীৰ পুত্ৰও আচলতে এই 9জনীয়া দলটোৰ সৈতে আহিছিল বা 9জনীয়া দলটোৰ সৈতে পানী লৈ আহিছিল। কিন্তু কথাটো হ'ল যে যেতিয়া আচলতে দুৰ্ঘটনা সংঘটিত হ'ল তেতিয়া দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে আন এজন ব্যক্তি যিজনৰ বৰ্তমান সময়ত আলী বুলি উল্লেখ কৰা হৈছে, যিজনৰ কাপোৰ ইয়াত পৰি থকা দেখিবলৈ পোৱা গৈছে, গতিকে তেওঁক এই স্বত্বাধিকাৰীগৰাকীয়ে পঠিয়াইছিল তেওঁৰ পুত্ৰক বচাবৰ বাবে বুলি ইতিমধ্যে এটা অভিযোগ উত্থাপন হৈছে। কিন্তু আন কেইগৰাকী যিকেইজন আচলতে নিৰ্দিষ্ট ব্যক্তি আছে বা নিৰ্দেশ হৈ থকা ব্যক্তি আছে তেওঁলোকৰ ক্ষেত্ৰত কোনো ব্যৱস্থা নোলোৱা এটা অভিযোগ উত্থাপন হৈছে। যদি আনফালে চাওঁ তেন্তে যদিহে ইস্কন মন্দিৰটোৰ পৰা এই অভিজিতৰ ঘৰ চোৱা হয় তেন্তে খুব বেছি 2 কিলোমিটাৰ হ'ব। উজান বজাৰ আৰু খাৰগুলি কোনো দূৰত্ব নাই, বহুত বেছি পাৰ্থক্য নাই। কিন্তু তাৰ মাজতো এই আচলতে ব্যক্তিজনৰ ঘৰত বা এই অভিজিতৰ ঘৰত খবৰ দিয়াৰ ক্ষেত্ৰত যথেষ্ট পলম কৰিলে বুলি এক প্ৰকাৰ অভিযোগ উত্থাপন হৈছে। কিন্তু তাৰ পৰিৱৰ্তে যদি চোৱা হয় তেন্তে যি ইস্কন মন্দিৰ আছে বা যি ৰাধা গোবিন্দ মন্দিৰ, এই ভক্তি কুটিৰ নামৰ ৰাধা গোবিন্দ মন্দিৰ ভাগ আছে, মন্দিৰ ভাগত কিন্তু সোমোৱাৰ মাত্ৰকে এখন ৰেজিষ্টাৰ মেইনটেইন কৰা হয় বুলি ইতিমধ্যে উল্লেখ কৰিছে তেওঁলোকে। গতিকে গোটেই কথা বতৰাখিনি ক'ৰবাত বিসংগতি আছে নেকি বা তেওঁলোকে আচলতে সঁচাকৈ হেমাহি কৰিলে নেকি বা এই নিজৰ ব্যক্তিজনক, নিজৰ যুৱকজনক, নিজৰ সন্তানক বচাবলৈ গৈ আন কেইজনৰ ক্ষেত্ৰত কোনো ধৰণৰ আচলতে হেমাহি কৰিলে নেকি গোটেই বিষয়টোত, তাক লৈ কিন্তু বৰ্তমান সময়ত প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে। গতিকে বৰ্তমান সময়ত যদি কথা কোৱা হয় বা আপডেট কোৱা হয় তেন্তে NDRF বাহিনীয়ে পুৱা 6 বজাৰ পৰা অভিযান আৰম্ভ কৰিছে। কিন্তু যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল আৰম্ভণি ভাগতে, যিহেতু ঘন কুঁৱলী আৱৰি আছিল গোটেই পৰিৱেশটো। কিন্তু বৰ্তমান সময়ত কিছু পৰিমাণে কুঁৱলী স্থিমিত হৈছে, কুঁৱলী আঁতৰিছে। গতিকে তেওঁলোকে অভিযান পুনৰ এবাৰ আৰম্ভ কৰিছে। 5খন নাৱেৰে বৰ্তমান সময়ত এই গোটেই অঞ্চলটোত অভিযান চলাই থকা আমি দেখিবলৈ পাইছোঁ। বৰ্তমান সময়ত কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত আমি দেখুৱাইছোঁ 5খন নাৱেৰে অভিযান চলাই আছে। আনহাতে দুবাৰো বাহিনী বৰ্তমানত আহি উপস্থিত হৈছে। যিকেইটা স্থানত আচলতে সন্দেহ প্ৰকাশ কৰা হৈছিল যে তেওঁলোক নামিছিল, যিকেইটা স্থানৰ পৰা তেওঁলোকৰ আচলতে উটি যোৱাৰ সম্ভাৱনা আছে বা সন্দেহ আছে, সেইকেইটা স্থানৰ পৰা আদি কৰি ভটিয়াই গোটেই অঞ্চলটোতে আচলতে দুবাৰো বাহিনীয়ে বৰ্তমান সময়ত অভিযান চলাবলৈ আৰম্ভ কৰিছে বা বৰ্তমান সময়ত সাজু হৈ উঠিছে। গতিকে কেইটামান মুহূৰ্ত পাছতে হয়তো কোনো ধৰণৰ খবৰ আহিব পাৰে, কিন্তু কোনো ধৰণৰ নিশ্চিতি বৰ্তমান সময়ত নাই যে কেতিয়ালৈ আচলতে বৃদ্ধি পাইছে। চৰম উৎকণ্ঠা এই মুহূৰ্তত বৃদ্ধি পাইছে। সকলোৱে আশা প্ৰকাশ কৰিছে শৰীৰে আটাইকেইজনক উদ্ধাৰ কৰা হওক, কিন্তু সময় যিমানে বাগৰিছে সিমানে কিন্তু উৎকণ্ঠা বৃদ্ধি পাইছে। প্ৰিয়ব্ৰত, এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। মহানগৰীত পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে মুন্না ভাই MBBS।